একে নিশাই দুখনকৈ ঘৰত চোৰৰ চাফাই অভিযান গৰু চুৰিৰ পিছত এইবাৰ চোৰৰ লক্ষ্য ঘৰৰ ভিতৰৰ সা সামগ্ৰী যোৱা নিশা সৰুক্ষেত্ৰীৰ বালাপাৰা আৰক্ষী চকী এলেকাৰ দুটাকৈ ঘৰত হিন্দী খান্দি চোৰে লুটি নিলে নগদ ধন আৰু আ অলংকাৰ কাৱৈমাৰী ১ নং ব্লকৰ শহীদুল ইছলামৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে নগদ ৫১,০০০ টকা আৰু সোণৰ আ অলংকাৰ আনফালে কাৱৈমাৰী ১১ নং ব্লকৰ আব্দুল কাদিৰৰ ঘৰৰ পৰাও লুটি নিলে নগদ ধনসহ সোণৰূপৰ আ অলংকাৰ বৃহত্তৰ কাৱৈমাৰী অঞ্চলত চোৰৰ এনে উপদ্ৰৱ বৃদ্ধি পোৱাত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বালাপাৰা আৰক্ষী চকীত অভিযোগ দাখিল কৰাৰ লগে লগে আৰক্ষীৰ এটা দল গাঁও দুখনত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে কি হল সন্ধিয়া মানে অলপ কাইজা হ'ল কাইজা হোৱাৰ পিছত তিৰিৰ লগত তিৰিটো গুচি গ'ল আৰু বেলেগ এটা মানুহক ক'লোঁ পেহা লাগে বুলি সি আৰু থাপৰাই থুপৰাই ঘৰত আনি দি থৈ গেলা দি থৈ যাওঁতে ভাত বনাইছে ভাত খোৱা নাই ৰাতি মোটামুটি ৯টা-১০টা বজালৈকে আছোঁৱে তাৰপিছত টোপনি আহিছোঁ টোপনি অহাৰ পিছত মোটামুটি ১:৩০ মানত সাৰি পাইছোঁ সাৰি পাই চাইছোঁ যে সি ঘৰৰ পৰা বাহিৰতে গ'ল নেকি হেন লাগলাক পিছত আৰু টোপনি আহিলোঁ আধা ঘণ্টা পিছত আৰু চাইছোঁ যে ঘৰত আপোনাৰ দুৱাৰটো নাই এই মেচকি এখন পৰি আছে চোতালত পিছত বাহিৰত আহি চাওঁ যে ঘৰৰ ভিতৰত টেবুল নাই বাহিৰত দেখোঁ গাঁতা খান্দি সোমাইছি আৰু টেবুলটো সেই পুখুৰীৰ মাজত নি ৰাতি আপুনি দেখা পালে ৰাতি দেখা পাইছোঁ ২টা বজাত এতিয়া চুৰি কি লৈ গ'ল টকা নিছে আপোনাৰ ৫১,৬০০ টকা আৰু এই তিৰিৰো আছিল কিবা ৪-৫ হাজাৰ টকা আৰু সোণাল নিছি ৩যোৰ আৰু এই ৰূপাৰ মালা নিছি ১যোৰ এই ক্ষেত্ৰত আৰক্ষীক এজাহাৰটো দিছোঁ বালাপাৰা থানাত এতিয়া কি প্ৰশাসনক কি আহ্বান জনাব এতিয়া কিবা কৰে তাহোন পুলিচ আহিছিল নেকি আহিছিল কাৰোবাৰ সন্দেহ হয় নেকি সন্দেহ হ'লেও এতিয়া দেখা পোৱা নাই না সেইকাৰণে ক'ব নোৱাৰি তাৰমানে রাত্রে আইসি আর পরে বাড়িতে ফোন করছে আমারে আমি ওর বাণিজ্য মেলা আছে বাণিজ্য মেলা গেছিলাম পরে আর পরে শুনি যে চুরি হয়েছে পরে ফোন করছে আর পরে দিয়ে যে এনে কিছুই নাইকে এনে আসাল টেবুল আসাল টেবুলের সাইডে আবার আল্লাহ সাল আনাটা সাইড করছে দুইটা বালতি আছে বালতি সাইড করছে শিং খুদাইছে আর পরে মানে করছে এই টেবুল বার করে ডাইরেক্ট একবার উমরে চকের মধ্যে নিয়ে টেবুল সেবুল আইলে সব নিয়ে গেছে কি বস্তু আছে সোনার রূপে আসাল তার বাদে পয়সা আসাল ২০,০০০ হুন আছিল এই হাতটা নাকর বালি আৰু মালা আছিল ৬ ভৰিৰ ৰূপৰ ঘৰত কোন আছিল যোৱাৰ মানুহ মা আছিল ভাবি আছিল আৰু মামাই আছিল সেই ঘৰত মানুহ নাছিল নেকি সেই ঘৰত মা আছিল আৰু ভাবি আছিল অনুমান নিশা কেই বজাত সংঘটিত হ'ব লাগে ১১টা বজাত তুমি ঘৰত কেইটা বজাত আহিছা মই আহিছিলোঁ ১২টা বজাত ১২:৪০ ফোন কৰিছে মই ১২:৪০ আহিছোঁ তোমাৰ দেউতা কি কৰে নে মোৰ দেউতা এই বিদেশত গৈছে সৰ্থেবাৰীৰ পৰা হাবিজুৰ খান ৰিপৰ্ট অমৃত নিউজ